Good morning dear students, welcome to the Assamese class. তোমালোকক মই আজি এটা গ্ৰামাৰৰ নতুন বিষয় পঢ়াম। গতিকে তোমালোকে গ্ৰামাৰ কপিখনো নিজৰ ওচৰত লৈ পেলাই ৰেডি হোৱা আৰু গ্ৰামাৰ বুকখনো উলিয়াই লোৱা। পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে তোমালোকে 2-3 মান পেজত মাৰ্জিনটো ড্ৰ কৰা, আজিৰ ডেটটো দিয়া আৰু মই যেতিয়া টপিকটোৰ নাম ক'ম তোমালোকে মাৰ্জিনৰ ওপৰত টপিকটো লিখি ল'বা। আজি মই তোমালোকক গ্ৰামাৰৰ সিম্পল এটা টপিক পঢ়াম, যিটো টপিকৰ নাম হৈছে লিংগ। তোমালোকে এতিয়া মাৰ্জিনৰ ওপৰত গ্ৰামাৰৰ বিষয়বস্তুটোৰ নামটো লিখি ৰাখা। লিংগক আমি ইংলিছত জেণ্ডাৰ বুলি কওঁ আৰু জেণ্ডাৰ আমি পুৰুষ বা স্ত্ৰীৰ ভিতৰতহে পাওঁ। ব্যক্তিৰ ভিতৰত আমি জেণ্ডাৰ নিৰ্ণয় কৰিব পাৰোঁ। এইটো পাঠনো আমাক কেনেকৈ বুজাইছে আমি তোমালোকৰ বুকত দিয়া মতে চাবা যে তোমালোকৰ বুকখনত কেইটামান পিকচাৰ দিছে। সেই পিকচাৰত কি হৈছে, এখনত আইতাকে ল'ৰা ছোৱালী কেইটামানক কাহিনী কৈ আছে আৰু তাৰ কাষৰ পিকচাৰখনত দিছে এটা ল'ৰাই আপেল খাই আছে আৰু তাৰ তলৰ পিকচাৰ এখনত দিছে আকাশত চৰাই উৰি আছে আৰু তাৰ কাষৰ পিকচাৰখনত দিছে মেজৰ ওপৰত কিছুমান বস্তু আছে, কিতাপ আছে। গতিকে এই 4খন পিকচাৰৰ ভিতৰত আমি বেলেগ বেলেগ ধৰণৰ বস্তু দেখা পাইছোঁ। প্ৰথমখনত আমি আইতাক পাইছোঁ, দ্বিতীয়খনত আমি ল'ৰাক পাইছোঁ, তৃতীয়খনত আমি চৰাইক পাইছোঁ আৰু শেষৰ ছবিখনত আমি কিতাপ পাইছোঁ। গতিকে এই প্ৰথম বাক্যৰ যিটো আইতা, এই আইতাটোৱে লেডি বা স্ত্ৰীক বুজাইছে, মাইকী মানুহক বুজাইছে। গতিকে সি কি হ'ব, সি স্ত্ৰীলিংগৰ শব্দ হ'ব। আকৌ তাৰ পিছৰ বাক্যটোত চোৱাচোন, ল'ৰাটো যিটো পিকচাৰ আছে তাত ল'ৰাটো হাইলাইট কৰা আছে আৰু তাত বুজাইছে ল'ৰাটোৱে কাক বুজাইছে, পুৰুষক বুজাইছে বা মতা শ্ৰেণীটোক বুজাইছে। গতিকে সি পুল্লিংগৰ শব্দ। তাৰ পিছৰ যোনখন পিকচাৰ আছে সেই পিকচাৰত আমি দেখিছোঁ চৰাই আকাশত উৰি আছে। গতিকে চৰাই যে আকাশত উৰি আছে, এই চৰাই শব্দটোত কিন্তু মতা চৰাই মাইকী চৰাই দুটাই সোমাই আছে। গতিকে সেইটো হ'ব উভয়লিংগৰ শব্দ। ইয়াৰ পিছৰ যিখন ছবি তাত আমি এখন টেবুল বা এখন মেজৰ ওপৰত কিতাপ থকা দেখিছোঁ কেইখনমান, আৰু সেই কিতাপ শব্দটোৱে কিন্তু প্ৰাণ নাথাকা বস্তুক বুজাইছে। গতিকে তাত আমি স্ত্ৰীলিংগ পুল্লিংগ একো বিচাৰ কৰি উলিয়াব নোৱাৰোঁ আৰু সেইটো হ'ব ক্লিবলিংগবাচক শব্দ। ইংলিছত যেনেকৈ আমি 4টা জেণ্ডাৰ পাওঁ, অসমীয়া ভাষাটো আমি তেনেকৈ 4টাই জেণ্ডাৰ পাওঁ। আমাক এতিয়া কৈছে যে এতিয়া আমি ডেফিনেশ্যন কি পালোঁ, যিবোৰ শব্দই পুংলিংগ বা মতা মানুহ বা মতা মানুহক বুজায় বা মতা শ্ৰেণীটোক বুজায় তাক কোৱা হয় পুল্লিংগবাচক শব্দ। যেনে ল'ৰা, দাদা, দেউতা এইবিলাক হৈছে পুল্লিংগবাচক শব্দ। তাৰপিছত যিবোৰ শব্দই স্ত্ৰী বা মাইকী জাতিক বুজায় তাক কোৱা হয় স্ত্ৰীলিংগবাচক শব্দ। উদাহৰণস্বৰূপে শিক্ষয়িত্ৰী, মা, আইতা, তাৰপিছত ছোৱালী এইবিলাক হৈছে স্ত্ৰীলিংগবাচক শব্দ। তাৰপিছত আমি কিছুমান শব্দ পাওঁ যিবিলাক শব্দই মতা আৰু মাইকী দুটাকে বুজাব পাৰে। তেনেকুৱা শব্দৰ ভিতৰত কি পৰিব পাৰে, মানুহ পৰিব পাৰে, কেঁচুৱা পৰিব পাৰে, গৰু পৰিব পাৰে, চৰাই পৰিব পাৰে। কাৰণ এই শব্দকেইটাৰ ভিতৰত আমি মানুহ বুলি ক'লে মতা মানুহ বা মাইকী মানুহ, আকৌ চৰাই বুলি ক'লে মতা চৰাই বা মাইকী চৰাই দুটাই পাব পাৰোঁ। কেঁচুৱা বুলি ক'লে ল'ৰা কেঁচুৱা হ'ব পাৰে, ছোৱালী কেঁচুৱা হ'ব পাৰে। গতিকে সেইবিলাক হ'ব উভয়লিংগবাচক শব্দ। ইয়াৰ পিছত আমি কিছুমান শব্দ পাওঁ যিবিলাকত প্ৰাণ নাথাকে। উদাহৰণস্বৰূপে এই কলমটো, তাৰপিছত তোমাৰ কিতাপখন, টেবুলখন, এইবিলাক যিবিলাক প্ৰাণ নাথাকা শব্দ সিহঁতকো আমি এক শ্ৰেণীৰ লিংগত ভাগ কৰোঁ আৰু সেইবিলাক হৈছে ক্লিবলিংগবাচক শব্দ। এতিয়া পুংলিংগ আৰু স্ত্ৰীলিংগৰ কেইটামান শব্দ মই তোমালোকক কৈ দিছোঁ। এতিয়া চোৱা, পুংলিংগ দেউতা, পেহা, কলা, চোৰ, ভকত, ৰান্ধনীক যেতিয়া আমি হচৰিকাল দিওঁ সেইটো পুংলিংগবাচক শব্দ হয়। তাৰপিছত ভকত, কোঁৱৰ, ককা, আটা, ভাই, ৰজা এইবিলাক হৈছে পুংলিংগবাচক শব্দ। কিন্তু স্ত্ৰীলিংগবাচক শব্দ কি হ'ব, তাৰ অপজিটবিলাক চাবা। মা, পেহী, কালৰী, চুৰণী, ভকতনী, ৰান্ধনী, কুঁৱৰী, আইতা, আবু, ভনী, ৰাণী এইবিলাক হৈছে স্ত্ৰীলিংগবাচক
শব্দ গতিকে আমি যিবিলাক শব্দই আমাক স্ত্ৰীৰ জ্ঞান দিব সেইবিলাক হ'ব স্ত্ৰীলিংগবাচক শব্দ যিবিলাকে আমাক পুৰুষৰ জ্ঞান দিব সেইবিলাক হ'ব পুংলিংগবাচক শব্দ তেনেকৈ পুংলিংগ অধ্যাপক স্ত্ৰীলিংগ অধ্যাপিকা পুংলিংগ লেখক স্ত্ৰীলিংগ লেখিকা পুংলিংগ দঁতাল স্ত্ৰীলিংগ মাখুন্দী পুংলিংগ দমৰা স্ত্ৰীলিংগ চেউৰী তাৰপিছত পুংলিংগ বলদ আৰু স্ত্ৰীলিংগ হ'ব গাই পুংলিংগ বাঘ স্ত্ৰীলিংগ বাঘিনী পুংলিংগ বান্দৰ স্ত্ৰীলিংগ বান্দৰী গতিকে এই পাঠটোৰ পৰা আজি আমি কি শিকিলোঁ আমি প্ৰথমতে শিকিলোঁ পুৰুষ বা স্ত্ৰী বুজোৱা শব্দবিলাককে লিংগ বুলি কোৱা হয় এতিয়া পুংলিংগ বা বাচক শব্দ হ'ল যিবোৰ শব্দই মতা বা পুৰুষ জাতিক বুজায় তাকে পুংলিংগবাচক শব্দ বোলে যিবিলাক শব্দই স্ত্ৰী বা মাইকী জাতিক বুজায় সেইবিলাকক কয় স্ত্ৰীলিংগবাচক শব্দ যিবিলাক শব্দই মতা মাইকী উভয়কে বুজায় সিহঁতক কয় উভয়লিংগবাচক শব্দ আৰু যিবিলাক শব্দই মতা মাইকী একো নুবুজায় বা একো শ্ৰেণীত আমি ভৰাব নোৱাৰোঁ সেই আৰু যাৰ প্ৰাণ নাথাকে সেইবিলাক হ'ল ক্লীবলিংগবাচক শব্দ গতিকে আমাৰ কেতিয়াবা এই পাঠটোৰ পৰা পুংলিংগৰ পৰা স্ত্ৰীলিংগলৈ সলনি কৰিব আহিব পাৰে যেনেকৈ শিক্ষক দিলে লিখিব লাগিব শিক্ষয়িত্ৰী অধ্যাপক দিলে লিখিব লাগিব অধ্যাপিকা ককা দিলে লিখিব লাগিব আইতা এনেকৈ আমাৰ পুংলিংগৰ পৰা স্ত্ৰীলিংগ স্ত্ৰীলিংগৰ পৰা পুলিংগ এনেকৈ আমাক বিচাৰ কৰিব দিব পাৰে তাৰপিছত আকৌ আমাক কিছুমান মিলাই ৱৰ্ডছ দি দিব পাৰে যাৰ ভিতৰত পুংলিংগ স্ত্ৰীলিংগ উভয়লিংগ ক্লীবলিংগ সব সোমাই থাকিব পাৰে আৰু আমাক সুধিব পাৰে যে তলত দিয়া শব্দবিলাক কোনটো কোন লিংগৰ অন্তৰ্গত বিচাৰি ওলোৱা তেতিয়া তোমালোকে সেই ৱৰ্ডছবিলাক পিক আপ কৰি কোনটো কোন লিংগৰ আণ্ডাৰত পৰে সেই কথাটো ধুনীয়াকৈ কাৰ মাৰি পেলাই লিখি দেখুৱাব লাগিব আৰু এই লিংগ চেপ্টাৰটো তোমালোকৰ একেবাৰে ইজি চেপ্টাৰ হয় ইয়াত বুজিবলৈ ইয়াতকৈ বেছি একো টান কঠিন কথা নাই গতিকে তোমালোকক মই ইয়াৰ পিছৰ যিখিনি দৰকাৰী বস্তু সেইখিনি লিখি পেলাই দি দিম আৰু কপিত তোমালোকে ধুনীয়াকৈ লিখিবা আৰু পাঠটো সুন্দৰকৈ পঢ়িবা থেংক ইউ